বহুত দিনৰে পৰা আহিম বুলি ভাবি থকা স্থানলৈ আজি গৈ আছোঁ। বিয়া হোৱা প্ৰায় 2 বছৰ হ'ল। তেতিয়াৰ পৰাই আহিম বুলি ভাবিয়ে আছিলোঁ, কিন্তু কোনদিন মিলাগেহে নাছিলে। ফাইনেলি আজি গৈ আছোঁ। আমি আহি পাবহিয়ে হৈছোঁ আৰু। আমি আহিছোঁ মা কামাখ্যা আৰু মা বঙলা মন্দিৰ দৰ্শনৰ বাবে। আমি এতিয়া গাড়ীখন পাৰ্ক কৰি খোজকাঢ়িহে গৈ আছোঁ। প্ৰথমে আমি বঙলা মা মন্দিৰ দৰ্শনৰ বাবে আহিছোঁ। বঙলা মাই যিহেতু হালধীয়া কালাৰ ভাল পায়, সেইবাবে আমি হালধীয়া চুৰ্ণি, ফুল, প্ৰসাদ, চাকি ধূপ লৈ এতিয়া মন্দিৰ দৰ্শনৰ বাবে গৈ আছোঁ। অলপ নামি যাব লাগে মন্দিৰ যাওঁতে। তেখেতক মই কৈ গৈ আছোঁ। মই এই মন্দিৰলৈ আগতে আহিছোঁ ককা, আইতা, মামা আৰু মহাহঁতৰ লগত 2017 চন মানত। মন্দিৰলৈ আহি যিহেতু আগৰ কথা মনত পৰি গ'ল, মই ইয়ালৈ এসময়ত আহিছিলোঁ বুলি, তাকে তেখেতক কৈ আছোঁ আজি তোমাৰ লগত আহিছোঁ। সেয়াই আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই য'ত চাকি বন্তিবোৰ জ্বলাব দিয়া হয়, তাত ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ। নিজৰ লগতে সকলোৰে বাবে প্ৰাৰ্থনা কৰি আমি মেইন গৰ্ভগৃহত থকা বঙলা মাৰ দৰ্শন কৰি তেখেতৰ পৰা আশীৰ্বাদ লৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। আমি যাতে সদায় মৰম চেনেহৰ মাজত থাকোঁ, সুস্বাস্থ্য গৰাকী হৈ থাকোঁ আৰু যাতে আমাৰ সকলো মনোকামনা পূৰণ হয়, সেয়াই মাৰ পৰা আশীৰ্বাদ লৈ আহিলোঁ। আমি কামাখ্যা মাৰ দৰ্শনৰ বাবে গৈ আছোঁ। মন্দিৰত যাবলৈ ইয়াৰ পৰাই চাকি ধূপ লৈ ল'লোঁ। এইফালে মন্দিৰলৈ আমি উঠি যাম। এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ। ভক্তৰ ভিৰ দেখিছে, ইমান মানুহ আহিছে ভগৱানৰ চৰণলৈ। আমি এতিয়া গেট পালোহি। আমি মন্দিৰত সোমাই মনটো বহুত ভাল লাগি গ'ল। সঁচাকৈ মঠ মন্দিৰলৈ আহিলে যিমান গধুৰ মন হ'লেও পুতুককৈ পাতল হৈ যায়। সেইবাবে ইমান মানুহ আহিছে, সকলোৱে নিজৰ নিজৰ প্ৰাৰ্থনা লৈ এইফালেই চাকি বন্তি জ্বলাব লাগে। আমি চাকি বন্তি জ্বলাই তেখেতে এতিয়া নাৰিকল ফালি আছে। নাৰিকলটো ভালে ওলালে বাবে আৰু অলপ মনটো ভাল লাগি গ'ল। আৰু আমি যে এনেকুৱা ইমান মান্যতা থকা ঐতিহ্যমণ্ডিত মন্দিৰ দৰ্শন কৰিবলৈ পাইছোঁ, তেখেতৰ চৰণলৈ আহি আশীৰ্বাদ ল'বলৈ পাইছোঁ। আমি সকলো সঁচাকৈ বহুত সৌভাগ্যৱান। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ ভক্তসকল আহি বহি আছে, কিমান শান্তি চাগে তেওঁলোকে অনুভৱ কৰিছে। ছাগলী, চৰাই সকলোবোৰ লগতে বহি আছেহি। আৰু এইফালে মেইন মন্দিৰ যায়। আমি যিহেতু ভিতৰলৈ যোৱা নাই, বাহিৰৰ পৰাই সেৱা কৰিছোঁ, যিহেতু সকলোতে ভগৱানৰ আশীৰ্বাদ আছে। ভিতৰলৈ গ'লে বহুত দেৰি হৈ যাবগৈ, আমি যিহেতু অকণমান দেৰি হ'ল আহি পাওঁতে। আৰু এইফালে গণেশ ভগৱানৰ চৰণত সকলোৱে এনেকৈ পইচা দি আশীৰ্বাদ লৈছে। আমিও তেওঁৰ পৰা আশীৰ্বাদ ল'লোঁ সদায় ভালকৈ থাকিবলৈ। প্ৰাৰ্থনা কৰি আমি এতিয়া অলপ ফটোও মাৰি ল'লোঁহি। আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি থকা স্থানলৈ আজি আমি আহিবলৈ সুবিধা পালোঁ। সেয়াই ভগৱানৰ ওচৰত ধন্যবাদ। আৰু এতিয়া আমি ঘৰলৈ যাব ওলালোঁ। আজি আমি গুৱাহাটীত যিহেতু থাকিমগৈ, সেইবাবে আজি অলপ গুৱাহাটীখন ফুৰিম। সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। তেনেহ'লে আহিছোঁ।